অহা 23 সেপ্টেম্বরত জলেশ্বৰ মহাবিদ্যালয় তপোবনত অনুষ্ঠিত হ'ব বিশাল স্বাস্থ্য মেলা। দুর্গম অঞ্চলের রাইজৰ কাৰণে সর্বশ্রেণীর রাইজৰ কাৰণে অসম চৰকাৰে লৈছে এক বৃহৎ পদক্ষেপ আমি দেখিছো। সেই স্বাস্থ্য মেলাৰ আপোনাৰ আয়োজনৰ বাবে ইতিমধ্যে তপোবন মহাবিদ্যালয়ত উপস্থিত হৈছে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি মাননীয় দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া। গতিকে এই যি আপোনাৰ বিশাল যিটো স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব, ইয়াত কি ধৰণৰ বা কোন ডিপাৰ্টমেণ্টৰ চিকিৎসক থাকিব বা ইয়াৰ আয়োজন কেনেকুৱা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আগ্ৰহ যে গোৱালপাৰা জিলাৰ প্ৰতিটো সমষ্টিত এখন বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব লাগে, মেগা হেল্থ কেম্প বুলি কৈছে। এই মেগা হেল্থ কেম্প আয়োজন কৰাৰ বাবে অহা 23 ছেপ্টেম্বৰ তাৰিখে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত যি সাধাৰণ জনসাধাৰণ তেওঁলোকৰ কাৰণে জলেশ্বৰ তপোবন মহাবিদ্যালয় কেম্পাছত এই স্বাস্থ্য মেলা আয়োজন কৰা হৈছে। ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত অশোক সিংহল ডাঙৰীয়াই ইয়াৰ বাবে বিভিন্ন ধৰণৰ পৰ্যায়ত ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা প্ৰশাসনৰ লগত এই বিষয়ত আলোচনা কৰিছে আৰু সেইমতে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াত কেইবাটাও বিভাগৰ ডক্টৰ থাকিব, যথেষ্ট অভিজ্ঞ চিকিৎসক থাকিব আৰু শিশুকে ধৰি বৃদ্ধলৈকে সকলো শ্ৰেণীৰ জনসাধাৰণে ইয়াত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই সেৱা আগবঢ়োৱাৰ যি মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে সকলো শ্ৰেণীৰ জনসাধাৰণে বিনামূলীয়া চিকিৎসা লাভ কৰিব লাগে, সমগ্ৰ অসমৰ হস্পিটালে বা চিকিৎসালয়ে বিনামূলীয়া ঔষধ প্ৰদানকে ধৰি বিভিন্ন ধৰণৰ সা সৰঞ্জাম ইতিমধ্যে যোগান ধৰিছে আৰু সকলো অঞ্চললৈ তেনে সুবিধা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। এতিয়া তৎসত্ত্বেও বহু অঞ্চল আমি যিবিলাক একেবাৰে পিছপৰা অঞ্চল, যিবিলাক অঞ্চলত আমি চিকিৎসা সেৱা লাভ কৰিবৰ কাৰণে অতি দুৰ্গম অঞ্চলৰ পৰাও আমি এই চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। আৰু সেইকাৰণে সমষ্টিয়ে এখন মেগা স্বাস্থ্য মেলা বা বিশাল স্বাস্থ্য মেলা এই কনচেপ্টত আয়োজন কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্য মন্ত্ৰী মহোদয়ৰ যি এই আগ্ৰহ সেইটো বাস্তৱ ৰূপ দিবৰ কাৰণে আমি আজি জলেশ্বৰৰ এই তপোবন মহাবিদ্যালয়ত আহি উপস্থিত হলোঁ আৰু ইয়াৰ কেম্পাছটো আমি চোৱা চিতা চালোঁ। ইয়াৰ অধ্যক্ষ মহোদয়ক আমি লগ পালোঁ। তেখেতসকলে টিচিং আৰু নন টিচিং ষ্টাফ হিচাপে সেইদিনাখন তেখেতসকলে যিমান পাৰে সহযোগ কৰিব বুলি আমাক কৈছে। আমাৰ যিসকল বিজেপিৰ কাৰ্যকৰ্তা আছে এই জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত 2টা মণ্ডলৰ সকলোখিনি কাৰ্যকৰ্তাই স্বাস্থ্য সেৱাত সহায় কৰিব পৰাকৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলো জনসাধাৰণক যাতে আমি ইয়ালৈ লৈ আনিব পাৰোঁ, বয়সস্থ ব্যক্তিসকলক আমি কেনেকৈ ইয়ালৈ সেই সেৱা লাভ কৰিবলৈ কাৰণে লৈ আনিব পাৰোঁ তাৰ পৰিকল্পনা যুগুত কৰাৰ কথা কৈছোঁ, প্ৰচাৰ কৰাৰ কথা কৈছোঁ। তেতিয়াহে ইয়াৰ যিটো মূল উদ্দেশ্য মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে সেই উদ্দেশ্যটো সফল হ'ব, যাতে কোনো ব্যক্তি চিকিৎসা সাহায্যৰ পৰা যাতে বঞ্চিত নহয় আৰু ভৱিষ্যতৰ দিনতো যাতে চিকিৎসা সাহায্য ইয়াৰ পিছৰ চিকিৎসাখিনিও যাতে তেওঁলোকে লাভ কৰিব পাৰে তাৰ উপযুক্ত পৰিকল্পনা এটা নিশ্চয় ঠিক হ'ব। আৰু ইয়ালৈ যিহেতু বিভিন্ন বিভাগৰ ডক্টৰ আহিব, সকলোৱে ইয়াত যোগাত্মকভাৱে এই চিকিৎসা সেৱাত তেওঁলোকে ব্ৰতী হ'ব। মই ভাবোঁ যে আমি যিমান পাৰোঁ সঁচা অৰ্থত যিসকল ৰোগীয়ে এতিয়াও চিকিৎসা পোৱাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট আহুকাল হয়, তেওঁলোকে যাতে আহি ইয়াত চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে সকলোকে মই আহ্বান জনাইছোঁ। অহা 23 ছেপ্টেম্বৰ তেওঁলোকে ইয়ালৈ আহক আৰু এই জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত তপোবন মহাবিদ্যালয়ত বিনামূলীয়াকৈ তেওঁলোকে চিকিৎসা সেৱা লাভ কৰক আৰু মুখ্যমন্ত্ৰীৰ যি সপোন সেই তাক বাস্তৱ কৰাৰ কাৰণে আপোনালোক আটাইকে আহ্বান জনাইছোঁ।